মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত নতুন সেৱাৰ প্ৰৱৰ্তন নৱজাতকক জন্মৰ প্ৰমাণপত্ৰ আৰু আধাৰ কাৰ্ড প্ৰদানৰ বিশেষ ব্যৱস্থা বৰপেটা মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষৰ অভিনৱ পদক্ষেপ হাস্পতালৰ পৰা প্ৰসূতি মাতৃৰ ডিসচাৰ্জৰ সময়তে হাস্পতাল কৰ্তৃপক্ষই নৱজাতকৰ হাতত তুলি দিলে জন্মৰ প্ৰমাণপত্ৰৰ সৈতে আধাৰ নম্বৰ বৰপেটা মেডিকেল কলেজ হাস্পতালৰ দুটি নৱজাতকৰ অভিভাৱকৰ হাতত তুলি দিলে জন্মৰ প্ৰমাণপত্ৰৰ লগতে আধাৰ নম্বৰ শুক্ৰবাৰে বৰপেটা মেডিকেল কলেজ হাস্পতালৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰ আৰু অধীক্ষক পাৰ্থপ্ৰতিম বৰুৱা অতিৰিক্ত আয়ুক্ত গীতাশ্ৰী লাচিত আৰু যুটীয়া সঞ্চালকৰ উপস্থিতিত শুক্ৰবাৰে বৰপেটা মেডিকেল কলেজ হাস্পতালৰ ডিসচাৰ্জৰ সময়তে এইদৰে নৱজাতক শিশুৰ অভিভাৱকৰ হাতত তুলি দিলে জন্মৰ প্ৰমাণপত্ৰৰ সৈতে আধাৰ নম্বৰ বৰপেটা মেডিকেল কলেজ হাস্পতালৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে জনোৱা মতে স্বাস্থ্য বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক্ৰমে এইদৰে প্ৰসূতিৰ ডিসচাৰ্জৰ সময়তে জন্মৰ প্ৰমাণপত্ৰ আৰু আধাৰ নম্বৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰসূতিৰ ডিসচাৰ্জৰ সময়তে নৱজাতকক জন্মৰ প্ৰমাণপত্ৰ আৰু আধাৰ নম্বৰ প্ৰদানৰ বাবে জিলাসমূহৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ লগতে মেডিকেল কলেজ আৰু হাস্পতালসমূহলৈ নিৰ্দেশনাও প্ৰদান কৰিছে মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশৰ পিছতে আজি ৰাজ্যত প্ৰথমবাৰৰ বাবে ডিসচাৰ্জৰ দিনটোতে দুটিকৈ নৱজাতক শিশুৰ হাতত জন্মৰ প্ৰমাণপত্ৰ আৰু আধাৰ নম্বৰ প্ৰদান কৰে বৰপেটা মেডিকেল কলেজ হাস্পতালে আমি সঁচাকে ফিল কৰিছো যে আজি এটা অতি ডাঙৰ দৃঢ় পদক্ষেপ ল'ব পাৰিছো আমাৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতৰ নিৰ্দেশনাৰ অনুযায়ী বৰপেটা চিকিৎসা মহাবিদ্যালয়ত আজিৰ এই 21 জুনৰ তাৰিখৰ পৰা আমি নৱজাতক শিশু যেতিয়া ছুটি হোৱাৰ লগে লগে আমাৰ জন্মৰ প্ৰমাণপত্ৰ বাৰ্থ চাৰ্টিফিকেটৰ লগত কাটি দিয়াৰ লগতে সেই জন্মপ্ৰমাণপত্ৰৰ আধাৰত যিখিনি আমাৰ যাৱতীয় ডকুমেণ্ট লাগে সেইসকল দি পেলাই আমাৰ ইয়াত কাউণ্টাৰ খোলা গৈছে লগতে আধাৰ কাৰ্ডখন দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু আপোনালোকে গম পালে যে তেখেতসকলে যিখিনি আমাৰ অভিভাৱক আছে তেখেতে অতি উৎফুল্লিত হৈছে আৰু তেখেতে মানে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই পদক্ষেপক তেখেতে সকলোৱে প্ৰশংসা কৰিছে আৰু আমাৰ ইয়াত যাতে এই কামখিনি সুকলমে কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ পেৰিছ বিভাগৰ পৰা এটা নডেল অফিচাৰ দিয়া হৈছে আৰু সুপাইন আৰু প্ৰিন্সিপাল আমি গোটেই বস্তুটো পদক্ষেপখিনি যাতে ধুনীয়াকৈ হৈ যায় আমি তদাৰক কৰিম লগতে প্ৰশাসন বিভাগৰ পৰা আমাৰ যদি কেতিয়াবা সহায় লাগে তেখেতলোকৰ কথা পাতিম আজি এতিয়ালৈকে দুজন দিয়া হ'ল আপোনালোকে দেখিলে গোটেই প্ৰক্ৰিয়াখিনি এই প্ৰক্ৰিয়াখিনি কিছুমান তথ্য আৰু কিছুমান ডকুমেণ্টৰ প্ৰয়োজন হয় গতিকে আমি যিহেতু আজিৰ দিনটোত শুভাৰম্ভ কৰা গৈছে তাত বাকী যিবিলাক আমাৰ মডিফিকেশ্যন বা এতিয়া দৰকাৰ আমি একৰ্ডিংলি কৰি যাম আৰু মই ইতিমধ্যে আপোনালোকক ক'লোঁ যে প্ৰশাসনিক বিভাগৰ লগত আমাৰ ডিষ্ট্ৰিক্ট এডমিনৰ লগ লাগি পেলাই আমি সেইবিলাক ষ্টেপবিলাক যদি ক'ৰবাত মডিফিকেশ্যন লাগে আমি এডাপ্ট কৰিব পাৰিম বৰপেটাৰ পৰা ৰাজ্যকুমাৰ দাসৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ